বৰ্তমান আমাৰ অসমত এই মাঘ বিহু অৰ্থাৎ ভোগালী বিহু উৎসৱ চলি আছে আৰু একেদৰে গোটেই ভাৰতবৰ্ষতে এই মকৰ সংক্ৰান্তি উৎসৱ চলি আছে। কিন্তু আপোনালোকে জানেনে আমাৰ অসমবাসীয়ে যেনেকৈ এই মাঘ বিহু অৰ্থাৎ ভোগালী বিহুটো পালন কৰি আছোঁ, একেদৰে গোটেই ভাৰতবৰ্ষতে এই বিহুটোক পালন কৰা হয়। কিন্তু সিহঁতে বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ৰূপত বেলেগ বেলেগ ধৰণে পালন কৰি আহিছে। পিছে একে সময়তে গোটেই ভাৰতবৰ্ষতে কি কাৰণে বাৰু এনেকৈ বেলেগ বেলেগ ৰূপত এই উৎসৱটোক পালন কৰা হৈ আছে? ইয়াৰ পিছত কাৰণটো হ'ল এটাই যে গোটেই ভাৰতবৰ্ষতে মকৰ সংক্ৰান্তি, এই মকৰ সংক্ৰান্তি উপলক্ষে গোটেই ভাৰতবৰ্ষতে এই উৎসৱক পালন কৰা হয়, কিন্তু বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ নামেৰে। পিছে আমাৰ এই মাঘ বিহু অৰ্থাৎ ভোগালী বিহু আৰু এই মকৰ সংক্ৰান্তিৰ মাজত কি সম্পৰ্ক আছে আপোনালোকে জানেনে? যদি নাজানে তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। আজি মই আপোনালোকক কিছু এটা কোৱাৰ চেষ্টা কৰিম। বলক এই ভিডিঅ'টো সম্পূৰ্ণ চাওঁ। বন্ধুসকল, আমাৰ গোটেই ভাৰতবৰ্ষতে এই মকৰ সংক্ৰান্তিৰ দিনাই এই বিভিন্ন অঞ্চলত, ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বিভিন্ন প্ৰান্তত বেলেগ বেলেগ নামেৰে এই উৎসৱক পালন কৰি আহিছে। আমাৰ অসমত যেনেকৈ এই মাঘ বিহু পালন কৰি আহিছোঁ, কিন্তু আচলতে এইটো মকৰ সংক্ৰান্তিৰ লগত সম্পৰ্ক আছে। কেনেকৈ সম্পৰ্ক আছে মই আগলৈ বহলাই ক'ম, কিন্তু আপোনালোকে আগতে জানি থওক যে আমাৰ ভাৰতবৰ্ষৰ বাকীবোৰ প্ৰান্তত যেনেকৈ গুজৰাটত উত্তৰায়ণ বুলি পালন কৰা হয়, একেদৰে ৰাজস্থান, বিহাৰ, ঝাৰখণ্ডত চাক্ৰাত নামেৰে পালন কৰা হয়, তামিলনাডুত পোংগাল আৰু অন্ধ্ৰপ্ৰদেশ, কেৰেলা, কৰ্ণাটকত সংক্ৰান্তি নামেৰে এই উৎসৱক পালন কৰি আহিছে। ঠিক একেদৰে আমাৰ অসমত এই মাঘ বিহু অৰ্থাৎ ভোগালী বিহুৰে আমি এই উৎসৱক পালন কৰি আহিছোঁ। পিছে এই মকৰ সংক্ৰান্তিটো কি বস্তু আপোনালোকে জানেনে? হিন্দু শাস্ত্ৰৰ মতে আমাৰ মাহবোৰক দুটা ভাগত ভাগ কৰিছে। এইটোতো আমি সকলোৱে জানো যে কৃষ্ণপক্ষ আৰু শুক্লপক্ষ এই দুটা ভাগত আমি মাহবোৰক ভাগ কৰিছোঁ। ঠিক একেদৰে এই বছৰটোকো দুটা ভাগত ভাগ কৰা হৈছে, উত্তৰায়ণ আৰু দক্ষিণায়ন, এই দুটা ভাগত ভাগ কৰা হৈছে। এই উত্তৰায়ণ আৰু দক্ষিণায়নৰ ক্ষেত্ৰতে এই গোটেই ঘটনাটো ঘটি গৈছে। হিন্দু শাস্ত্ৰৰ মতে আমাৰ সূৰ্যই যেতিয়া এই ধনু ৰাশিৰ পৰা মকৰ ৰাশিলৈকে প্ৰৱেশ কৰে আৰু সময় হয় তেতিয়া উত্তৰায়ণৰ পৰা দক্ষিণায়নলৈকে প্ৰৱেশ কৰা মুহূৰ্ত, এই মুহূৰ্তটোতে অৰ্থাৎ এই সময়খিনিতে আমি কি কওঁ মকৰ সংক্ৰান্তি বুলি কওঁ। আমি সকলোৱে গোটেই ভাৰতবৰ্ষতে এই মকৰ সংক্ৰান্তিটোক পালন কৰি আহিছোঁ, কিন্তু বিভিন্ন ঠাইত বিভিন্ন অঞ্চলত বেলেগ বেলেগ নামেৰে। যেনেকৈ আমি অসমত ইয়াক মাঘ বিহু বা ভোগালী বিহুৰে পালন কৰি আছোঁ, ঠিক তেনেদৰে গুজৰাটত ইয়াক উত্তৰায়ণ হিচাপে পালন কৰি আহিছে। ঠিক একেদৰে অন্যান্য প্ৰান্তত বেলেগ বেলেগ ঠাইত ক'ৰবাত খিচিৰি, ক'ৰবাত এই পোংগাল, এনেকুৱা ধৰণে বেলেগ বেলেগ নামেৰে ইয়াক পালন কৰি আহিছে। গতিকে বুজিতে পালি যে আমাৰ অসম বুলিয়ে নহয় গোটেই ভাৰতবৰ্ষতে এই মকৰ সংক্ৰান্তিত বেলেগ বেলেগ ৰূপত ইয়াক পালন কৰি আহিছে। তেন্তে বন্ধুসকল, আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে মোক কমেণ্টত নিশ্চয় জনাব, আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰোঁ। ধন্যবাদ।